নমস্কাৰ। আপোনাৰ যোৱাকালি খেৰণীত তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ CM তেখেতৰ যিটো ঘৰ বাসগৃহ ঘৰ জ্বলাই দিলে, এইটো দুৰ্ভাগ্যজনক। আমি কোনো প্ৰতিবাদেই উত্তেজনামূলক হোৱাটো নিবিচাৰোঁ। অহিংস গণতান্ত্ৰিক প্ৰতিবাদ আমি সদায় বিশ্বাস কৰোঁ। কাৰো ঘৰ জ্বলাই দিয়াটো শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো আমি বিচাৰোঁ। দুটা কথা মই এইকাৰণে আজি ক'ব বিচাৰিলোঁ, কাৰণ পিছত আপোনালোকে বহুতে ক'ব যে আপোনালোকে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, আপোনালোকে মাত মাতা নাই কিয়। আমাৰ ইতিমধ্যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি অহিংসভাৱে এটা প্ৰতিবাদ কৰাৰ কাৰণে সকলোকে এপিল কৰাইছে। আমি যিহেতুকে গান্ধীজীৰ নীতি আৰু তেখেতৰ বিচাৰধাৰাক বিশ্বাস কৰোঁ। অহিংসাভাৱে ব্ৰিটিছক খেদি পঠাইছিলে, গতিকে অহিংস আন্দোলনৰ জৰিয়তে চৰকাৰক সৈমান কৰোৱাটোৰ কাৰণে সকলোকে এপিল কৰাইছোঁ। কিন্তু বৰ্তমান চৰকাৰে কোনো এইবিলাক বুজি নাপায়। খেৰণীত আজি প্ৰথম যোৱাকালি এনেকুৱা ঘটনা হোৱা নাই, আজি বহু দিনৰ পৰা উমি জ্বলি থকা জুইকুৰাৰ কালি বহিঃপ্ৰকাশ হৈছে। মই আকৌ কৈছোঁ, অহিংসভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদক বিশ্বাস কৰোঁ। 3 দিন আগত প্ৰধানমন্ত্ৰী আহিলে, 50 ফুট ওখ আদানী এয়াৰপৰ্টত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে। কিন্তু গোপীনাথ বৰদলৈ ডাঙৰীয়াই 6 চিডিউলৰ জৰিয়তে B.R. আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে, আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াত থকা ট্ৰাইবেলসকলৰ লেণ্ড স্বাভিমান আৰু তেওঁলোকৰ যাতে তেওঁলোকৰ নিজা এখন গভৰ্নেন্স তেওঁলোকে চলাব পাৰে, তাৰ কাৰণে যি তেওঁ এটা চিন্তা কৰি গৈছিলে, সেই বিচাৰধাৰাটোক কিন্তু আজি নস্যাৎ কৰা হৈছে। আজি আমাৰ ইয়াত 6 চিডিউল এৰিয়া, আপুনি বড়োলেণ্ডেই কওক, ডিমা হাছাওৱেই কওক, কাৰ্বি আংলঙেই কওক, 6 চিডিউল এৰিয়াৰ যিটো বিচাৰধাৰা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত হোৱা হৈছিলে, B.R. আম্বেদকাৰে সংবিধানত 6 চিডিউলৰ যি ব্যৱস্থাক সন্নিৱিষ্ট কৰিছিলে, ইন্দিৰা গান্ধী প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে যিসকলে তেওঁলোকক ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব লৈছিলে, এই গোটেই কথাবিলাকক অংগুষ্ট দেখাই আদানী আম্বানী এওঁলোকক বহিৰাজ্যৰ বনিয়াক এই জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ যি অধিকাৰ খৰ্ব কৰি তাত হস্তগত কৰা হৈছে। পানী দৰত ডেভেলপমেণ্টৰ নামত মাটি হস্তান্তৰ কৰা হৈছে। ট্ৰাইবেল জনজাতীয় লোকসকলে কি বিচাৰে? তেওঁলোকে বিচাৰে যে আমাৰ মাটিৰ সুৰক্ষা, আমাৰ স্বাভিমান, তেওঁলোকৰ কালচাৰ এইবিলাক বৰ্তাই ৰখাটো বিচাৰে। 50 ফুট ওখৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ষ্টেচু বনাইছে, ভাল পাইছোঁ আমি গোপীনাথ বৰদলৈ ডাঙৰীয়াক যুগে যুগে প্ৰজন্মই তেওঁৰ নিচিনা এগৰাকী নেতাক সদায় মনত ৰখাটো বাঞ্ছনীয়। কিন্তু গোপীনাথ বৰদলৈ জানো প্ৰতিমূৰ্তি 50 ফুট ওখ কৰি পেলাই তেওঁৰ যিবিলাক চিন্তা আছিলে যে জনগোষ্ঠীয় লোকৰ মাটিত যাতে কোনেও হস্তগত কৰিব নোৱাৰে, তেওঁলোকৰ যাতে নিজৰ কালচাৰত যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, যি ব্যৱস্থাৰ চিন্তাধাৰা কৰিছিলে তাক যদি নস্যাৎ কৰি কেৱল প্ৰতিমূৰ্তি বনোৱা হয়, তেতিয়াহ'লে খেৰণীত যোৱাকালি যি ব্যৱস্থা হ'ল, আজি লোহাৰঘাটত যাওক, বৰদোৱাৰ লোহাৰঘাটত ৰাভা লোকসকলে তেওঁলোকৰ জনগোষ্ঠীয় মাটিৰ প্ৰটেকশ্যনৰ কাৰণে আজি তাৰিখত আন্দোলন কৰি থাকিবলগীয়া হৈছে। আপুনি পৰ্বতজোৰা ফালে যাওক, BTADত, তাত আজি জনগোষ্ঠীয় লোকসকলে ভূমিৰ অধিকাৰৰ কাৰণে ৰাজপথত আহিবলগীয়া হৈছে। ডিমা হাছাওত যাওক, আপুনি কাৰ্বি আংলঙত যাওক, সকলোতে হৈছে। গতিকে মই এটা কথা মনত পেলাই দিছোঁ যে কংগ্ৰেছে গোটেই ভাৰত নিৰ্মাণৰ ধাৰাটো কংগ্ৰেছে কৰিছিলে, আৰু কংগ্ৰেছৰ সেই গোটেই চিন্তাধাৰা লৈ B.R. আম্বেদকাৰ ডাঙৰীয়া সংবিধান যুগুত কৰোঁতে এই কথাবিলাক তাত প্ৰভিজন ৰাখিছিলে। গোপীনাথ বৰদলৈ ডাঙৰীয়াই তাত চিন্তা সন্নিৱিষ্ট কৰিছিলে, আৰু পৰ্যায়ক্ৰমে কংগ্ৰেছৰ চৰকাৰৰ দিনত 6 চিডিউলত তাত যাতে তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সংস্কাৰ তাত যাতে কোনেও হাতুৰি পেলাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছিলে। আজি অসমৰ প্ৰতিটো 6 চিডিউল এৰিয়াতে তেওঁলোকে আদানী আম্বানীক এই জনগোষ্ঠীয় লোকসকলক অংগুষ্ঠ দেখুৱাই তেওঁলোকে তাত ভূমি হস্তান্তৰ কৰাৰ যি কাম কৰিছে তাৰ বহিঃপ্ৰকাশ যোৱাকালি হৈছে। মই আকৌ কৈছোঁ, কাৰো ঘৰ দুৱাৰ জ্বলোৱাটো আমি আৰু কেতিয়াও বাঞ্ছনীয় নহয়। এতিয়া মই আকৌ এটা কথা আপোনালোকক কৈছোঁ, আৰাৱলী পৰ্বতটো দিল্লীত প্ৰায় 800 মান কিলোমিটাৰ দূৰত যিটো আপোনাৰ আৰাৱলী পৰ্বত আছে, তেওঁলোকে তাত কিছুমান মিনাৰেলছ নেচাৰেল ৰিচোৰ্চ আদানীক গতাবৰ কাৰণে তেওঁলোকে নিজেই কমিটি বনাই তাৰ হাইটটো 100 মিটাৰ তললৈ কৰি তাতো তেওঁলোকে প্ৰকৃতিক বিনষ্ট কৰিব পৰা, যিটো আমাৰ প্ৰকৃতিৰ যিটো সুৰক্ষাৰ কথা আছে, আদানীৰ স্বাৰ্থত আৰাৱলী পৰ্বতো তেওঁলোকে ব্যক্তিগত কোম্পানীক দি পেলাই তাতো তেওঁলোকে উদ্যোগ স্থাপনৰ নামত, উন্নয়নৰ এখন নামত আদানী আম্বানীক চলাব বিচাৰিছে। আপোনালোকে
চিন্তা কৰক আজি এফালৰ পৰা মই যোৱাকালি খান ছাৰৰ যিটো এটা মানে আপোনাৰ ভিডিঅ' মই আজি দিছোঁ, মই ৰাতিপুৱা তেওঁৰ লগত কথা পাতিছোঁ, তেখেতক কৈছোঁ, তেখেতে কৈছে যে 6 চিডিউলত অসম প্ৰটেক্টেড হৈ আছে। 6 চিডিউলত অসম প্ৰটেক্টেড নহয়। আপুনি যদি চাই আজি তাৰিখত 6 চিডিউল এৰিয়াত অসমৰ লেণ্ডবিলাক পানী দৰত আদানী আম্বানীক হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি হস্তান্তৰ কৰা হৈছে। মই সেয়ে অসমৰ ৰাইজক জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে গোপীনাথ বৰদলৈ চিন্তা, কংগ্ৰেছৰ সংবিধানত সন্নিৱিষ্ট কৰা আম্বেদকাৰ ডাঙৰীয়াৰ যিবিলাক চিন্তা, কংগ্ৰেছ গভৰ্ণমেণ্টে যিবিলাক ইমপ্লিমেণ্টেশ্যন কৰা 6 চিডিউলৰ যি ব্যৱস্থা, সকলোকে অংগুষ্ঠ কৰি কেৱল মাত্ৰ প্ৰতিমূৰ্তি বনাই এওঁলোকে যদি জনগোষ্ঠীয় লোকক আগুৱা কৰিব বিচাৰিছে, তেতিয়াহ'লে সাম্প্ৰতিক সময়ত কিন্তু অসমত অশান্তি তেওঁলোকে যিটো কালি আমি দেখিবলৈ পালোঁ এইটো হৈ থাকিব। আমি সকলোকে কৈছোঁ অহিংসভাৱে আপোনালোকে প্ৰতিবাদ কৰক। চৰকাৰক অহিংসভাৱে আমি যেনেকৈ মহাত্মা গান্ধীয়ে ব্ৰিটিছক সৈমান কৰাইছিলে, চৰকাৰক আমি অহিংসভাৱে সৈমান কৰাবলৈ বাধ্য হ'ম, যাতে আমাৰ জনগোষ্ঠীয় মূলৰ কোনো ধৰণৰ মাটি যাতে আদানী আম্বানীক এই যাতে প্ৰাকৃতিক সম্পদবিলাক মানে ল'বৰ কাৰণে, তাত এতিয়া আমি শুনিছোঁ বহুতো প্ৰাকৃতিক সম্পদ কাৰ্বি আংলঙত সেই জেগাবিলাকত আছে। গতিকে এই মাটিবিলাক তেওঁলোকে হস্তগত কৰিবৰ কাৰণে এক প্ৰক্ৰিয়া এইফালৰ পৰাই আৰম্ভ কৰিছে, যাতে খেৰণিৰ ফালৰ পৰা আৰম্ভ কৰি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ মেইন হৃদপিণ্ডত থকা যিবিলাক খনিজজাত সম্পদ লুণ্ঠনৰ যি ব্যৱস্থা কৰিছে, এইটো যাতে নহয়। জনগোষ্ঠীয় লোকৰ মূলৰ মাটি যাতে হস্তগত বহিৰাজ্যই বনিয়াই কৰিব নোৱাৰে। জনগোষ্ঠীয় লোকৰ যাতে কালচাৰ, লেণ্ড এণ্ড স্বাভিমান প্ৰটেকশ্যন যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চৰকাৰক কৈছোঁ শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে। খেৰণিত 7 দিন হাংগাৰ ষ্ট্ৰাইক হৈ আছিলে। এই ক্ষোভৰ বহিঃপ্ৰকাশ হোৱালৈকে কিয় আপোনালোকে খঙাল কৰি তুলিলে, চৰকাৰলৈ এই প্ৰশ্নবান এৰিলোঁ। ধন্যবাদ।